বন্ধুসকল কি হ'ব ভাবকচোন হঠাৎ আপুনি ঘৰত সোমাই আছে আৰু পুৰা বৰষুণ দিলে তাৰ পাছত আপুনি যেতিয়া বাহিৰলৈ কিবা কামত ওলাই যাম বুলি ভাবিছে আপোনাৰ ফেমিলিৰ সৈতে শ্বপিং কৰিম বা কিবা খাবলৈ যাম বুলি ভাবিছে তাৰ পাছত আপোনালোকে দেখিছে যে আপোনালোকে যাব পৰা নাই দৰ্জা খুলিছে আপোনালোকে খুলিব পৰা নাই খিৰিকী খুলিছে খুলিব পৰা নাই একদম কমপ্লিটলি আপোনালোকে লকড হৈ গ'ল একদম ফ্ৰিজ হৈ গ'ল ঘৰৰ ভিতৰতে তাৰ পাছত আপোনালোকে গম পাইছে যে অকল আপুনি নহয় আপুনি থকা গোটেই গাঁওখন চিটিখন গোটেইখন একদম ফ্ৰিজ হৈ গৈছে আচলতে চলিছে কি তেনেকুৱা ধৰণৰ যদি সমস্যাৰ সন্মুখীন হ'বলগীয়া কি কৰিব একদম কাৰেক্টলি তেনেকুৱা এখন চিনেমা আহি গ'ল নেটফ্লিক্সত একদম পুৰা পেলাই দিছে হিন্দী ডাবিং বহুত বেছি মাষ্ট যাৰ নাম হৈছে দা লাষ্ট হাউচ মই এতিয়াই চাই ফিনিছ কৰি আহিছো আৰু সঁচা কথা ক'বলৈ গ'লে চিনেমাখনৰ কনচেপ্টটো একদম বাৱাল ফাৰ্ষ্ট হাফটো আপোনালোকক এনেকুৱাকে এংগেজ কৰিব মানে এনেকুৱা ধৰণৰ কিউৰিয়চিটি উৎপন্ন কৰিব আপোনাৰ মনত যে আপোনালোকে মানে কি হ'ব ভাবি বহুত বস্তু ভাবি ল'ব ঠিক আছে চিনেমাখনত দেখুওৱা যায় এটা ফেমিলি যি নেকি বাহিৰলৈ যাব বিচাৰে খ্ৰীষ্টমাছৰ কাৰণে শ্বপিং কৰিবলৈ তাৰ পাছত সিহঁতি সেই ঘৰটোতে কমপ্লিটলি বন্ধ হৈ যায় ফ্ৰিজ হৈ যায় সিহঁতি প্ৰথমে দৰ্জা খুলিব বিচাৰে নোৱাৰে তাৰপৰা খিৰিকী খুলিব বিচাৰে নোৱাৰে গ্লাছ ভাঙিব বিচাৰে কিন্তু গ্লাছ ভঙাৰ পাছত তেওঁলোকে এনেকুৱা আশ্চৰ্যকৰ কাণ্ড দেখে যে গ্লাছবোৰ আকৌ নিজে নিজে জইন হয় ভাবক সেই বস্তুটো কোনে কৰিছে কোনোবা এলিয়েন্স আহে নে মনষ্টাৰ আহে নে কিবা ক্ৰিয়েচাৰ আহে কোনে কৰিছে সেই বস্তুটো আপোনালোকে চাবলৈ হ'লে গোটেই চিনেমাখন চাব লাগিব এই ফেমিলিটোৱে কেনেকুৱা ধৰণে সাৰ্ভাইভ কৰি নিজৰ জীৱনটো বচাই আপোনালোকে সেই গোটেই কাহিনীটো এই চিনেমাখনত গম পাব প্ৰথমে এঘণ্টা তাৰপৰা এদিন তাৰপৰা এসপ্তাহ তাৰপৰা এক মাহ তাৰপৰা 5 বছৰ আপোনালোকে ভাবক গোটেই 5 বছৰ সময় সিহঁতি কেনেকৈ অতিবাহিত কৰিলে আৰু লগতে তাৰ বাকী যিবোৰ ঘৰৰ ফেমিলি আছিলে সিহঁতি কেনেকৈ অতিবাহিত কৰিলে জীয়াই আছে নেকি কোনো একো নাজানে তেওঁলোকে কথা পাতিব নোৱাৰে কাৰণ মানে লেণ্ডলাইন নাথাকে সিগনেল নাথাকে ৱাইফাই নাথাকে একো নাথাকে ঠিক আছে তেওঁলোকে এখন ফলিত কথা লিখি ইজনে ইজনক দেখুৱাই তেনেকৈ ধৰণৰ কথা পাতিব লগা হয় ভাবকচোন আপোনালোকে কেনেকুৱা এটা হাই ফাই মানে কণ্টেণ্ট ভাবিছে মেকাৰ্ছে ইমান এটা টপ লেভেলৰ কণ্টেণ্ট থকাৰ পাছতো ডাউনফল আহি গ'ল কেলে গম পায়নে কাৰণ চিনেমাখনত সেইখিনি প্ৰেজেণ্টেশ্যন বহুত বঢ়িয়া চিনেমাৰ যিটো প্লট এটা কথা ভাল লাগে হলিউডৰ ফালৰ পৰা আমাৰ বলিউডৰ নিচিনা বাকৱাছ বস্তু নাৰাখি ডাইৰেক্ট একদম চিনেমা কাহিনীটো ষ্টাৰ্টে কৰি দিয়ে প্লটটো একদম ষ্টাৰ্ট কৰি দিয়ে এই বস্তুটো আপোনালোকে ভাল পাব চিনেমাখনত কিন্তু তাৰ পাছৰ পৰা যি মানে ইয়াতে এক্সপ্লেনেশ্যনটো দিব লাগিছিলে যে সেইবোৰ যিবোৰ ঘটনা ঘটিলে বা তেনেকুৱা সেই মানে চহৰখনত হ'ল সেইটো হোৱাৰ মূল আচল কাৰণটো কি তেনেকুৱা ধৰণৰ কিছুমান বস্তু আমাক মানে ভালদৰে নেৰেশ্যন নকৰিলে এক্সপ্লেনেশ্যন নকৰিলে যাৰ কাৰণে চিনেমাখন শেষ হোৱাৰ পাছত আমাৰ মনত মানে কিছুমান চাপ থাকি যায় যে আচলতে এইটো কেনেকৈ হ'ল কেলে হ'ল সেইখিনি কাৰণে অকমান মুভিখন ডিসএপয়েন্ট লাগে কিন্তু তাত যেটো থ্ৰিল হ'ব তাত যেটো কিউৰিয়সিটি আহিব আপোনাৰ মনত এই বস্তুটোৱে কিন্তু আপোনাক হৰৰ ফিল দি পেলাই অকমান ভয় উৎপন্ন কৰিব আপুনি ভাবি থাকিব যে কেনেকুৱা ধৰণে এটি বাচিব নে নেবাচে হেতৰ লগত কি হ'বগে পাছলে বা বাহিৰৰ ওয়াৰ্ল্ডখন কি হৈছে সিটিখন কি হৈছে সেই বস্তুটো আপোনালোকে জানিবলৈ হলে কমপ্লিটলি এখন সিনেমা চাব লাগিব 95% গোটেই ঘৰটোতে সিনেমাখন শুটিং হৈছে সাৱতা ক'বলৈ সিনেমাখন চাই মই বেয়া পোৱা নাই কিন্তু আপোনালোকে যদি বহুত বেছি লজিক বিচাৰি সিনেমাখন নাচায় দেন আপোনালোকে যদি সেই এক্সপ্লেনেশ্যন বা নেৰেশ্যন বা কোনো দৰকাৰ নাই আপোনালোকে যদি জাস্ট এন্টাৰটেইনমেন্টৰ কাৰণে এখন সিনেমা চাই আপোনালোকে এখন সিনেমা কিন্তু হুক কৰি ৰাখিব এংগেজ কৰি ৰাখিব আৰু লাষ্টত সেই ফেমিলিটো বাচিব পাৰে নোৱাৰে বা হেতক কোনে তেনেকুৱা কৰি ৰাখিছে সেই গোটেইখিনি কাহিনী আপোনালোকে জানিবলৈ হলে সিনেমাখন চাব লাগিব সিনেমাখন আপোনালোকে নেটফ্লিক্সত পাই যাব হিন্দী ডাবিং বহুত বেছি বঢ়িয়া আছে একদম মানে 2 ঘণ্টা ওচৰা-ওচৰি এখন সিনেমা মই এখন সিনেমা চাই ভাল পালো কিন্তু হেতু দিখত মানে ইমান খাস নাপালো যে এক্সপ্লেনেশ্যনটো কিয় নাহিলে হেতু কোৱেশ্চনছ মোৰ মনত বাৰে বাৰে আহি থাকিলে যে ইমান ধুনীয়া টপ মানে কন্টেন্ট থকাৰ পাছতো মেকাৰ্ছে সেইটো লেভেলত ভুল কেনেকৈ কৰিলে তো আপোনালোকে যদি সিনেমাখন চাইছে দা লাষ্ট হাউচ জনাবলৈ নাপাহৰিব যে কেনেকুৱা পালে আৰু মোৰ ভিডিওটো ভাল পালে লাইক কমেন্ট শ্বেয়াৰ আৰু ফেসবুকৰ পৰা চাই থাকিলে ফলো কৰি দিব আৰু সাবস্ক্ৰাইবটো প্লিজ আপোনালোকে কৰিয়ে দিয়ক তো লগ পাইছো নেক্সট ভিডিওত আজিলে বাই বাই